Assalamu alaikum everyone. Nasrin's Vlogs or Anity Vlog আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। মই পিছে ভালে আল্লাহে কোৱাত আপোনালোকৰ দোৱাত আজি হৈ গ'ল ডে 8 ৰমজান মাহটো যে কিমান পটাপট পাৰ হৈ গৈছে নহয়। সোমাইছিলেহে 8টা দিন গ'লে কাৰেণ্টটো লগতে গুচি গ'ল। তো ব্লগটো ষ্টাৰ্ট কৰি দিছো। ৰাতিপুৱা কাম বনখিনি আজৰি কৰিলো, কাপোৰ ধুলো একগাল। এতিয়া কাপোৰখিনি মেলোঁগে, গাপাও ধুই আহিলো, লগতে কাপোৰ ধুলে আৰু গাটো ধুবলৈ মন যায়, নহ'লে ভাল নালাগে যে। ৰখক দেই, গৈছো। গাপা ধুই এতিয়া এইটো মাহত বহুত খুচুৰা পইচা লাগে দেই। মোৰ শেষে হৈ গ'ল খুচুৰা পইচা। Hey guys, তো এতিয়া মই কাপোৰ কানি মেলিলো, মেলি এতিয়া মই পাতিছো ক্ষীৰ। এয়া আৰু এয়া আহি গ'ল মোক ডিষ্টাৰ্ব কৰিবলৈ মুৰ্শিদাবাদ। মুৰ্শিদাবাদ, তোৰ নামটো মুৰ্শিদাবাদ নে মুৰ্শিদ? মুৰ্শিদাবাদ নহয় নে? নহয়। আহিয়ে তুমি কি খালা কৈ দিয়াচোন। আৰু এতিয়া কি খাবা? এতিয়া যে আহি মোক কৈ আছিলা, কি কৈ আছিলা? যাইতে কিবা আনিছিলে বজাৰৰ পৰা অহা দেখিলে নে? বেগ লৈ কি আনিছিলে তাক লাগে এইটো। যাইতে কিবা আনিছিলে দে যাইতে কিবা আনিছিলে মোক দে। এনে কৈছে চাম, একো নাই দিয়া, মোৰ তোমাক লগাই আছে। কি চাইছা? অকিলা কি হয় খালা? এইটো আনি দিছিলে, পাহৰি গ'লো। ৰাতি মোক কৈছিলে এইটো চনৰ কাৰণে আনি থৈছোঁ, লোৱা খোৱা। থেংক ইউ কৈ দিয়া যায়। থেংক ইউ কৈছে হয় তোমাক, খোৱা দেই। গাইজ, আজি ভাবিছোঁ এটা বস্তু ট্ৰাই কৰোঁ। কেৰামেল কাষ্টাৰ্ড বনাম বুলি ভাবিছোঁ, যিহেতু কাষ্টাৰ্ড খাই মই বহুত বেছিয়ে ভাল পাওঁ। আজি কেৰামেল কাষ্টাৰ্ড বনাওঁ অলপ বেলেগ ধৰণে। তো এয়া প্ৰথমতে চেনিটো মই কেৰামেলাইজ কৰি ল'লোঁ, কৰি এই ষ্টিলৰ যোনটো বাতি হয় তাত থ'লোঁ। কিন্তু সেইটোৱে মোৰ ভুল হ'ল, ষ্টিলত নহয় চিলভাৰত বনাব লাগে, তেতিয়া ধুনীয়াকৈ ভাল হয়। মানে ইয়াত যে লাগি ধৰিছিলে, লাষ্টত গম পাব ৰ'ব চাই থাকিলে। আৰু এবাতি লৈছোঁ গাখীৰ, আধা বাতি লৈছোঁ মই দৈ। সেইখিনি ভালদৰে ফেটি ল'ম। তাৰপিছত দি দিম মই চেনি, সোৱাদ অনুসৰি যোনে যিমান চেনি খায় আৰু। তাৰপিছত কাষ্টাৰ্ড পাউডাৰ মই দি দিম 5 চামুচ। এই চামুচখনে 4 চামুচে 5 চামুচ কাষ্টাৰ্ড পাউডাৰ দিম। দি গোটেইখিনি বস্তু ভালদৰে ফিটি ল'ম। আৰু কাষ্টাৰ্ডটো দিওঁতে এটা আন্দাজ চাব যে ডাঠ হৈছে নে, নহ'লে বেছি পনীয়া যদি হয় তেতিয়া আকৌ বস্তুটো ভাল নহ'ব। যে অকণমান ডাঠ যেতিয়া অনুভৱ হ'ব লৰাই থাকোঁতে, তেতিয়া গম পাব যে হৈ গ'ল। তো এইটো বেটাৰটো মোৰ হৈ গ'ল। চেনিও দিলোঁ মই, একেলগে গোটেইখিনি মিক্স কৰিলোঁ। এতিয়া সেই বাতিটোত য'ত মই থৈ দিছোঁ চেনিখিনি, তাতে মই এইখিনি দি দিম। আৰু এইফালে মই য'ত মানে ষ্টিম কৰিম, এটা ডেক্সি লৈছোঁ এটা, আৰু তাতে এটা বাতি দি দিছোঁ। মানে ষ্টেণ্ডবোৰ তাত নোসোমায়, ডাঙৰ যে, সেইটো কাৰণে বাতিয়ে দিছোঁ। আৰু ইয়াত গোটেইখিনি দি দিছোঁ মই। দেখিছেনে, এইটো বহুত বেছি পাতলাও হোৱা নাই, আৰু দৈ আছে যিহেতুকে অকণমান ডাঠ এনেও হৈ যাব। তো ইমানটো মই ৰাখিছোঁ মানে পাতলাটো। এতিয়া ইয়াত দি দিছোঁ ওপৰত, তাত ঢাকনখন মাৰিম। আৰু ওপৰত ভাৰী বস্তু দিব লাগিব, তেতিয়া মানে যায় যোনটো ভাপটো এইটো ফালে ওলাই নাযায়। এটা খুন্দনা মই দি দিছোঁ তাতে। আৰু অকণমান দাঙি চাইছোঁ, ঢাকনখন হৈ গ'ল। অকণ পানী আছে, সেইখিনি শুকাবলৈ অলপ টাইম, আৰু 10 মিনিটমান দিম আৰু। তাৰপিছত এয়া দেখিছেনে পূৰা হৈ গ'ল। টোটেল টাইম লাগিলে মোৰ 25 মিনিট এইটো হ'বৰ কাৰণে। আৰু এতিয়া মই এখন প্লেটত এইটো উলিয়াই লওঁ হা। সেইটোৱে চাব বাতিটো কেনেকুৱা হৈ আছে। বাতিত গোটেই চেনিবোৰ লাগি থাকিলে, কেৰামেল চুগাৰখিনি। তাৰপিছত এয়া দাঙি দিছোঁ।
কিন্তু খাবলৈ বহুত টেষ্টি হৈছিলে দৈ দিয়াৰ কাৰণে মানে বহুত টেষ্ট আহি গ'ল বাতিটোৰ অৱস্থা এইটো 2 দিন হৈ গ'ল বাতি চাফা কৰিব পৰাই নাই মই এতিয়াও আৰু এতিয়া ইফতাৰী উলিয়াই আছোঁ কাষ্টাৰ্ডটো অকণমান ভাঙি মই খাবলৈ দিছিলোঁ মাহী আহিছিলে তাৰপিছত এয়া আমাৰ কাৰণে কাটিছোঁ ধুনীয়াকৈ কাট খাইছে দেই বহুত ধুনীয়া হৈছে খাবলৈও ভাল হ'ল কিন্তু সেয়াই আৰু যতনটো য'ত বনালোঁ সেইটো ভুল ল'লোঁ কাৰণে মানে মই ভবা নিচিনা নহ'লে আৰু এইখিনি সময় দৌৰা লাগি থাকে যে সেইটো কাৰণে ভইচ অভাৰ দি দিছোঁ ইফতাৰী উলিয়াইছোঁ আমাৰ আব্বা মোৰ আৰু হাজবেণ্ডৰ কাৰণে ইফতাৰ কৰিলোঁ দেই গাইজ আজি ইফতাৰীত মই খালোঁ লাও ভাজি আৰু ভাত বহুত টেষ্টি লাগিলে খাই মই যে ভাত খাওঁ বুলি কওঁ গাইজ মই 1 গালমান ভাত নাখাওঁ আকৌ এনেই 2টামান ভাত খাওঁ যাতে মোৰ গেষ্ট্ৰিকে নধৰে আৰু লাও ভাজি মোৰ ফেভৰেট অল টাইম ফেভৰেট তো লাও খালোঁ কোমলীয়া লাও হয় বহুত ভাল লাগিলে খাই তাৰপিছত এতিয়া মই ফান্তা খাব লৈছোঁ অকণমান কিবা এটা খাব মন গৈছে মানে অলপ এনেকুৱা ঠাণ্ডা বস্তু তো ফান্তা খাই লওঁ আৰু মাজাও আছে মাজা অলপ দেখি খাওঁ আৰু আজি মনটো ভাল লাগি আছে কেলৈ গম পাইনে আজি আমাৰ ভিডিঅ' চাই গোটেই বিৰিয়ানী মানে যিমানটা নিছিলে ঘৰৰ পৰা অলমষ্ট 80% ভিডিঅ' চাই মানুহ আহিছে নিবলৈ বহুত ভাল লাগিছে এইটো কাৰণে থেংক ইউ এতিয়া আহি গ'লোঁ চেহেৰি বনাবলৈ আজি মই চেহেৰি বনোৱা নহ'লে কাৰণ মাছ খাবলৈ মন গ'ল মাছ নাছিলে ঘৰত হাজবেণ্ডে গধূলি লৈ আনিলে আৰু এইফালে হাজবেণ্ডো আহি গ'ল মোক হেল্প কৰি দিবলৈ কাঁহী পেটি গোট খাই আছিলে হা তো হাজবেণ্ডে মানে ইফতাৰীত নাখায় যে একো ৰাতি দেৰিকৈ খায় তো খাবলৈ আহিছিলে দেখিলে কাঁহী পেটিবোৰ গোট খাই আছে অকণমান ধুই দিছে আৰু ভাল লাগে এনেকৈ বুজি পালে চবেই কিন্তু বুজাটোৱে মই বিচাৰোঁ বুজিব লাগে ন ৱাইফক চবেইতো কষ্ট কৰে হাজবেণ্ড ৱাইফ দুটাই কষ্ট হয় বেলেগ ধৰণে হ'লেও দুটা মানুহৰে সমান এখন ঘৰ চলাবলৈ এফৰ্ট থাকে তো সেইটো কাৰণে দুইজনে ইজনে সিজনক বুজিব লাগে যিকণ পাৰে কেতিয়াবা ক'ৰবাত হেল্পো কৰি দিব লাগে তেতিয়া মানুহৰ মনবোৰো ভাল হৈ থাকে নে কি কয় আপোনালোকে বাৰু ঠিক আছে আজি ঢেৰ জ্ঞান দিলোঁ দেই এতিয়া মই মাছ তৰকাৰী বনাবলৈ লৈছোঁ প্ৰথমে মাছটো ফ্ৰাই কৰি লৈছোঁ একেবাৰে ইজিকৈ বনাম বহুত বেছি একো টান নকৰোঁ তো চাই যাওক আপোনালোকে দেই চিম্পুলো হয় আৰু হেৰিও হয় এট্ৰেক্টিভো হয় আলুখিনি অকণমান পানী দি সিজালোঁ আৰু আলুখিনি যেতিয়া সিজি গ'ল তেতিয়া মই দি দিলোঁ ইয়াত মাছখিনি দি অকণমান টাইম থ'ম জোলটো অকণমান শুকোৱালৈকে তাৰপিছত আৰু অফ কৰি দিম আমাৰ মাছ তৰকাৰীখন খাবলৈ ৰেডি হৈ যাব বিলাহী নাই দিয়া বিলাহী নাছিলে মানে বিলাহী দিলেহে মই মাছ খাই ভাল পাওঁ কিন্তু খাবলৈ বাৰু ভালেই হৈছিলে দেই বেয়া হোৱা নাছিলে পিছে সেই গাইজ মাছ তৰকাৰী হ'বলৈ হৈছে আৰু একেবাৰে মাছ দিবলৈ আছে এতিয়া আলু সিজি আছে বাৰু আৰু লগতে আজি ব্লগটো এতিয়া ভাবিছোঁ শেষ কৰি দিওঁ আজি কিটচেনৰ পৰাই এইফালে এখেত বহি আছে মোৰ ৰখীয়া মই অকলে আমনি লাগে যে সেইটো কাৰণে বহাই থৈছোঁ ইয়াতে মোবাইল টিপি থাকা আৰু মই তৰকাৰী বনাই থাকোঁ এনেকৈ মই ইফতাৰীত বনাই দিওঁ চব কিন্তু আজি যোগাৰ নাছিলে সেইটো কাৰণে ৰাতি বনালোঁ মানে বনোৱা লেট হ'ল নহ'লে ইমান বিচনাত থাকোঁ দিয়া আৰু ব্লগটো শেষ কৰিছোঁ যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগতে ফ'ল' কৰি দিব মই কিবা এটা কোৱা মোৰ ব্লগতো মই ইনষ্টাগ্ৰামতহে কথা কয় এখেতে মোৰ ব্লগত কথাই নকয় rumba 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 এখন খিৰিকী মই খুলি কাম কৰি থাকোঁ গাইজ মোৰ ভয় চয় একো নালাগে সেইফালে একো নাই হাবি আছে জংগল 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 হয় এনেকুৱা মই ভয় নকৰোঁ হয় এনেকুৱা
তুমি সেইটো একচেপ্টটো কৰা মই ভয় নকৰোঁ বুলি নকৰা বাই বাই